নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। 5টাকৈ কাৰ্যসূচীৰে আজি অসমত উপস্থিত হৈছিল গৃহমন্ত্ৰী অমিত শ্বাহ। 5টাকৈ কাৰ্যসূচীৰে আজি অসমত অমিত শ্বাহৰ দ্বিতীয়টো দিন। তেজপুৰৰ SSB কমপ্লেক্সত প্ৰথম কাৰ্যসূচী গ্ৰহণ কৰে গৃহমন্ত্ৰীগৰাকী আৰু দিনৰ 12:30 দ্বিতীয়টো কাৰ্যসূচী গ্ৰহণ কৰিছিল ঢেকিয়াজুলিৰ বাথৌ মহাসভাত। আৰু ঢেকিয়াজুলিৰ পৰা পোনে পোনে উপস্থিত হৈছিলগৈ গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত। আৰু সৰুসজাইত অংশ লৈছিল অসম আৰক্ষী কামাণ্ডাৰ দীক্ষান্ত সমাৰোহত। আৰু বিয়লি 4:30 কলাক্ষেত্ৰত উপস্থিত হৈছিলগৈ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কলাক্ষেত্ৰত উন্মোচন কৰিছিল ৰাছিদ বৰফুকনৰ ওপৰত লিখা গ্ৰন্থখন। আৰু সন্ধিয়া উদ্বোধন কৰিছিল ব্ৰহ্মপুত্ৰ নদীমুখ প্ৰকল্পটো। আৰু 5টাকৈ কাৰ্যসূচীৰে আজি অসমত অমিত শ্বাহৰ দ্বিতীয়টো দিন। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। 22 জানুৱাৰীত সমগ্ৰ দেশৰ বেংকৰ অৰ্ধছুটি ঘোষণা। দিনৰ 2:30 বন্ধ থাকিব বেংকৰ কাম কাজ। ভাৰতীয় ৰিজাৰ্ভ বেংকে ঘোষণা কৰিলে এই অৰ্ধছুটি। দিনৰ 2:50 আগত নচলিব বিত্তীয় কাম কাজসমূহ। আৰু ৰাম মন্দিৰৰ উদ্বোধনৰ বাবে ঘোষণা অৰ্ধছুটিৰ। সম্পূৰ্ণৰূপে বন্ধ থাকিব ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ সকলো কাৰ্যালয়। আৰু দেশবাসীক ৰাম মন্দিৰ উদ্বোধনৰ পোনপটীয়া সম্প্ৰচাৰ চলোৱাৰ আহ্বান চৰকাৰৰ। আৰু 22 জানুৱাৰীত সমগ্ৰ দেশৰ বেংকৰ অৰ্ধছুটি ঘোষণা কৰিছে এইবাৰ চৰকাৰে। দিনৰ 2:30 বন্ধ থাকিব বেংকৰ সকলো কাম কাজ। এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো। 22 জানুৱাৰীত বন্ধ থাকিব মাছ মাংসৰ দোকানসমূহ। চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা। কোনো মাছ মাংসৰ বিক্ৰেতাই খুলিব নোৱাৰিব দোকান। নিয়ম ভংগ কৰিলে কঠোৰ ব্যৱস্থা ল'ব চৰকাৰে। আৰু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে এতিয়া কেন্দ্ৰীয় চৰকাৰে। সকলো কচাইখানা বন্ধ ৰখাৰ নিৰ্দেশ দিলে চৰকাৰে আগন্তুক 22 জানুৱাৰীত। আৰু 22 জানুৱাৰীত বন্ধ থাকিব মাছ মাংসৰ দোকানসমূহ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ। এইবাৰ সুলভ মূল্যত বুটৰ দাইল, চাহপাত, ৰহৰ দাইল দিয়াৰ চিন্তা চৰ্চা। সুলভ মূল্যৰ দোকানত কম দামতে দিব পাৰে ৰহৰ দাইল, চাহপাত আৰু বুটৰ দাইল। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমূহ দৰ্শকক। এই ইংগিত দিলে এইবাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। অসমৰ সুলভ মূল্যৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। অসমৰ প্ৰতিখন সুলভ মূল্যৰ দোকানত 3বিধ সামগ্ৰী কম মূল্যতে দিয়াৰ চিন্তা চৰ্চা কৰিছে এইবাৰ মন্ত্ৰী ৰঞ্জিত দাসে। সুলভ মূল্যত বুটৰ দাইল, চাহপাত, ৰহৰ দাইল দিয়াৰ চিন্তা চৰ্চা কৰা হৈছে। আৰু সুলভ মূল্যৰ দোকানত কম দামতে দিব পাৰে ৰহৰ দাইল, চাহপাত আৰু বুটৰ দাইল। এই ইংগিত দিলে এইবাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।